বহাগ বিহু স্পেচিয়েল অফাৰ লৈ আহিছোঁ কেবি অটো এজেঞ্চিৰ পৰা ধুনীয়া কালেকশ্যন দেখুৱাম আজিৰ এই ভিডিঅ'ত। আপোনালোকে যদি ভাবি আছে এটা গাড়ী ল'ম স্কুটি বাইকৰ দামতে আজিৰ ভিডিঅ'ত আপোনালোকে গাড়ী দেখুৱাম। ভিডিঅ'টো চাই থাকিব। কালেকশ্যন আপোনালোকৰ কি গাড়ী লাগে সকলো ধৰণৰ সকলো মডেলৰে গাড়ী পাই যাব। আপোনালোকে চাব পাৰে একদম নিউ কালেকশ্যন আহি গৈছে। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। হ্যাপি বহাগ বিহু অল অফ ইউ। টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে তো গম পাই গৈছে আজি আহিছোঁ কেবি অটো এজেঞ্চি। আপোনালোকে তো জানেই ইয়াতে একদমেই কম দামত গাড়ী পায়। অসমৰ ভিতৰত বহুতে ইয়াতে আহিছে, গাড়ী লৈছে, বহুত ভাল কমেণ্ট মোৰ চেনেলত আহিছে আৰু সেইটোৰ কাৰণে মই কৈ আছোঁ আপোনালোকে ভিডিঅ' চালেই নহ'ব। আপোনালোকৰ যদি গাড়ী এটা ল'ম বুলি ভাবি আছে ভাল কণ্ডিশ্যনত কম দামৰ ভিতৰত, তেন্তে আপোনালোকে আজিৰ এই ভিডিঅ' চাই কিনে আহি কিনে লৈ যাব পাৰিব। যাৰ যেনেকুৱা বাজেট আছে গাড়ী এনেকুৱা টাইপৰে আপোনালোকে পাব। আৰু গাড়ী হয় ছেকেণ্ড হেণ্ড গাড়ী। আপোনালোকে আহিব, ভালকৈ চাই ল'ব, অল ডকুমেণ্টেশ্যন চেক কৰি ল'ব। যেতিয়া আপোনালোকৰ ভাল লাগিব তেতিয়াই গাড়ীটো পাৰ্চেছ কৰিব। টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে তো গম পাই গৈছে আজি আহিছোঁ কেবি অটো এজেঞ্চি। আৰু ইয়াৰে দাদা আছে। দাদা হেপী বহাগ বিহু। কেনে খবৰ পাতি? বিহুত কি ল'লে এইবাৰ? ড্ৰেছ পাতি ল'লে নে নাই? গাড়ীটো আপোনাৰ আছেই, ইমানে গাড়ী আছে ইয়াতে। দাদা আজি ভিউৱাৰ্ছক কিমান টকাৰ পৰা গাড়ী দিব? এইটো আমি 80,000 পৰা দিম। এইখন হ'ল আপোনাৰ হুণ্ডাই গেটছ। হয়, ডকুমেণ্টছ ভেলিড আছে। হয়, আৰু ট্ৰেন্সফাৰ লৈ পেলাই এবছৰৰ ইঞ্চুৰেঞ্চো পাব। ট্ৰেন্সফাৰ লৈ পেলাই এইখন দাম হ'ব 80,000 টকা। 80,000 টকাত আপোনালোকে গাড়ী পায়েই আছে। গোটেইখিনি পাব ইয়াতে। হয়, পাৱাৰ ইণ্ডিঅ' AC চব পাবই আপোনালোকে। চাই লওক। হ'ল আপোনাৰ 2010ৰ মহেন্দ্ৰা লোগান পেট্ৰলৰ হয়। দাম আছে 70,000 টকা। অকল 70,000 ট্ৰেন্সফাৰ লৈ 70,000 টকাত এইখন পাই যাব। গাড়ী পাব আপোনালোকে। ইঞ্জিন দাদা কেনে? ধুনীয়া আছে না? পেট্ৰল গাড়ী, পেট্ৰল গাড়ীয়ে হয়, মানে অল্ড গাড়ী হয়, একদম কমতে পাই আছে। স্কুটি বাইকে নাপায় আজিকালি। আপোনালোকে 4 চকীয়া বাহন এটা পাই আছে কেবি অটো এজেঞ্চিৰ পৰা। আহক আৰু লৈ যাওক। চিট কণ্ডিশ্যনো ধুনীয়া আছে। মোবিল আনি থৈছোঁ চেঞ্জ কৰিম বুলি। হয়, চলিব পাৰিলেই হ'ল ৰ'দত। যাৰ বাজেট কম আছে, এটা গাড়ী লোৱাৰ সপোন ভাবি আছে, আপোনালোকে আহক। পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সকলো হয়, নিছান চানি। হয়, হ'ল 2013 চনৰ হয়। টপ মডেল গাড়ী হয়। পুছ বটন ষ্টাৰ্ট আহিব এইখনত। অ'কে, ডিছপ্লে এলয় হুইল গোটেই আছে। দাম আছে এইখনৰ মাত্ৰ 2,20,000 টকা। 2,20,000। হয়। দাদা ইণ্টেৰিয়ৰটো অলপ দেখুৱাই দিয়ক। পাৰিব। কমেণ্ট আহি থাকিব আৰু গোটেই দেখুৱাব লাগে আৰু যিমান পাৰে দেখুৱাই দিম। হয়। চাই লওক আপোনালোকে, যি আছে ধুনীয়াই আছে। পিছফালে বহিব বহুত কমফৰ্ট হয়, বহুত স্পেচ থাকে। হয়, স্পেচ বহুতে আছে ইয়াতে। আপোনালোকে লং ড্ৰাইভৰ কাৰণে বহুত ভাল হ'ব। জাৰ্কিং কম। হয় দাদা, এইটো কিমান ৰাখিলে আজি প্ৰাইচ? 2,20,000। 2,20,000 টকা। ফাইনেন্স হ'ব? অ'কে, ফাইনেন্স কৰিও লৈ যাব পাৰিব। এইটো হ'ল 2020ৰ এল্টো 800। হয়, LXI হয় আৰু গোৱালপাৰা নম্বৰ হয়। দাম আছে এইখনত 2,80,000 টকা। 2,80,000 টকা। দাদা ৰানিং কিমান হ'ল মিনিমাম? এইটো 80-90 ভিতৰত হ'ব। 80-90,000 ভিতৰত থাকিব পাৰে, কমতো থাকিব পাৰে আৰু। মনত নাই। হয়, তাৰ ইয়ন 2011 ডিচেম্বৰৰ হয়। অ'কে, আৰু এইটো অলপ ৰিপেইণ্ট আছে গাড়ীখন। হয়। আৰু দাম আছে এইখনৰ 90,000 টকা। 90,000। বিহু স্পেচিয়েল আৰু অফাৰ কৰি দিছে। আপোনালোকে আহিব আৰু এই মাহটো। যোনে ভাবি আছে কম দামত গাড়ী লাগে, আহক কেবি অটো এজেঞ্চি। তাৰপিছত আহিল টাটা বোল্ট। হয়, ৰঙৰ কাম আছে, ৰঙৰ কাৰণে ৰেডি কৰাই আছে। যি আছে মানে দাদা কৈ দিয়ে, সেইটোৰ কাৰণে ভাল লাগে আৰু ইয়াতে ভিডিঅ' বনাই কিনে। হয়, চব কোম্পানী ফিটেড। অ'কে, ফাৰ্ষ্ট অনাৰে আছে গাড়ী ফাৰ্ষ্ট অনাৰ। কণ্ডিশ্যন বেয়া নহয়, বহুত ধুনীয়া আছে, বহুত ধুনীয়া। অলপ কালাৰৰ কাম বাকী আছে। কৰি দিম এইখিনি। ইণ্টেৰিয়ৰ কণ্ডিশ্যনো দাম চাব আছে পাৰে। 2,00,000 টকা। 2,00,000 টকা টাটাৰ গাড়ী হয়, আপোনালোকে চাব পাৰে। 2,00,000 টকাত পাই যাব। দাদা এইটো ফাইনেন্স মিনিমাম ডাউন পে'মেণ্ট 50-60 দিলে ওলাই যাব। 50-60,000 টকা মিনিমাম ডাউন পে'মেণ্ট লৈ আহক আৰু ফাইনেন্স কৰিও লৈ যাব পাৰিব। এইটো চাই লওক, এইটো ভাৰ্না হয়। 2012 হয়, ডিজেলৰ হয়। 2012 ভাৰ্না ডিজেলৰ দাম আছে এইখনৰ আপোনাৰ 1,80,000 টকা। 1,80,000 টকা ডিজেল ভাৰ্না। তাৰপিছত দাদা আহিল অল্টো। এইটো K10 হয়, 2014 একদম ফ্ৰেছ গাড়ী, ধুনীয়া আছে, একদম ফ্ৰেছ গাড়ী। ভিতৰটো দেখাই দিব পাৰে। এইখনৰ দাম আছে আপোনাৰ 1,80,000 টকা। ৰিফাইনেন্স কৰিলে 50,000 টকা দিলে হ'ল। হয়, এইখনৰ ৰিফাইনেন্স ৰিফাইনেন্স হৈ যাব। অল্ড মডেল গাড়ী হয়, এইবিলাকৰ ইঞ্জিনটো জানেই আপোনালোকে, ক'বই নালাগে। আৰু ইণ্টেৰিয়ৰ কণ্ডিশ্যনো চাবই পাৰে আপোনালোকে। চিটৰ পৰা ইণ্টেৰিয়ৰলৈকে পুৰা ধুনীয়াই আছে। ফাইনেন্স কৰিলে মিনিমাম 50,000 ডাউন পে'মেণ্ট দিলে হ'ল। আৰু গাড়ীৰ দাম হ'ল আপোনাৰ 1,80,000। ডাউন পে'মেণ্ট 50-60,000 দিলে ওলাই যাব। অল ডকুমেণ্টেশ্যন কৰি দিব না দাদা? ইঞ্চুৰেঞ্চ পলিউশ্যনটো কি আপুনি কৰিব? নলওক, আপোনাৰ RC ইঞ্চুৰেঞ্চ পলিউশ্যন বা ফাইন চাইন যি থাকে চব আমাৰ ফালৰ পৰা দিয়াই হয়। হয়। তাৰপিছত দেখুৱাই দিয়ক। আপোনাৰ
টেনশন গো হয় 2016 লাষ্টৰ হয় হয় দাম আছে 1,65,000 1,65,000 হোৱাইট কালাৰ ডেটছন গো টেনশন গো হয় AS01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় চাব পাৰে তাৰপিছত আহিল Hyundai Santro হয় 2019 লাষ্টৰ হয় দাম আছে এইখনৰ 3 লাখ টকা 3 লাখ টকাত Hyundai 80,000 মান ডাউন পেমেণ্ট দিলে Santro ওলাই যাব Hyundai গাড়ী যদি আপোনালোকে বিচাৰি আছে কম দামৰ ভিতৰত আপোনালোকে আহিব পাৰিব ইয়াতে KB অটো এজেন্সি দাদা এইটো ৰানিংটো কিমান হ'ল এইটো 68,000 মান আছে 68,000 মান ইণ্টেৰিয়ৰ চাব পাৰে যি আছে মানে দেখাই দি আছো আমি হল আপোনাৰ ৰিচ হয় 2015 চনৰ গাড়ী হয় হয় দাম আছে এখন 1,35,000 1,35,000 টকা ৰিচ সকলোখিনি পাব এচি ৰানিং আছে হয় দাম আছে এখন 1,35,000 1,35,000 টকাত পাই যাব দাদা ফাইনেন্স মিনিমাম ফাইনেন্স হৈ যাব এইখন ফাইনেন্স কৰি লৈ যাবই পাৰিব দুটা আছে অপচন ৰিচে পেট্ৰলে হয় আৰু এচি পাওয়ার পাওয়ার হয় দাম আছে এখন 1,10,000 1,10,000 পাব এটা আছে 1,30,000 1,35,000 1,35,000 হয় এইটো 2015 সেন্ট্রো এইটো স্ট্যান্ডার্ড গাড়ী হয় মানে নন পাওয়ার আৰু দাম আছে এইখন 1 লাখ টকা 1 লাখ টকাত 1 লাখ টকা পাই আছে অল ডকুমেন্টেশন কৰি দিব দাদা কলেই জি গাড়ী লয় আপোনালোকে পাই যাব সেলাৰিও ব্লু কালাৰ আপোনাৰ ZDI হয় হয় ডিজেলৰ একেবাৰে টপ মডেল হয় এলয় লিলয় সব কোম্পানী ফিটেড থাকে সব কোম্পানী ফিটেডে লগোৱাই আছে আপোনালোকে চাই লব পাৰে দাম আছে আপোনাৰ 2,20,000 টকা 2,20,000 2,20,000 দাদা প্ৰাইসটো সব ফিক্সড হয় আপোনালোকৰ ঠিক আছে ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাব পাৰে আপোনালোকে যদি লম বুলি ভাবি আছে এই গাড়ীটো লৈ যাওক হয় গাড়ীৰ কণ্ডিশ্যন চাব পাৰে আপোনালোকে পুৰা একদম ধুনীয়া মেইনটেইন গাড়ী হয় তাৰপিছত দাদা আহিল চেভলেৰ স্পাৰ্ক হয় এইটো বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট আছে স্পেড টায়াৰ ইউজ হোৱা নাই দাম আছে এইখনৰ আপোনাৰ 1.5 লাখ টকা 1.5 লাখ টকা গাড়ীখন মানে নামটো স্পাৰ্ক কিন্তু কামত আপোনাৰ নতুন গাড়ীটো দেখাব হয় পৰা ওলা গাড়ী ভিতৰটো আমি দেখাই দিওঁ বহুত ধুনীয়া হৈছে স্পেড টায়াৰ ইউজ হোৱা নাই স্পেড টায়াৰ এতিয়ালৈকে ইউজ হোৱা নাই আপোনালোকে গাড়ী পুৰা দেখুৱাই দি আছো 2015 হয় হয় 2015 গাড়ী হয় সব কোম্পানী ভিতৰত টায়াৰ আছে স্পেড টায়াৰ ইউজ হোৱা নাই হয় স্পেড টায়াৰ ইউজ হোৱাই নাই বোলে দাদা কৈ আছে আৰু গাড়ী ল'লে আৰামছে এইটো লৈ যাব পাৰে হাতত যদি বাজেট কম আছে গৰমত এইটো ৰিফাৰেন্স কৰিলে ৰিফাৰেন্সো কৰি দিব পাৰে হয় গৰমত স্কুটি বাইক লৈ আৰু কি হ'ব বৰষুণৰ পৰা বাচিব হ'লে কম দামত গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব এইখন আপোনাৰ ফৰ্ড পিগো হয় এইখন 2011 হয় 2011 ডিসেম্বৰৰ হয় দাদা পেট্ৰল দাম আছে এখন 1,10,000 1,10,000 এতে এসি পাওয়ার ইনডো সকলোখিনি পাব ফিচাৰ্ছ পাই যাব আপোনালোকে টপ মডেল গাড়ী হয় মানে একদম লোয়েষ্ট দামত অসমৰ ভিতৰত যদি গাড়ী দিয়ে দাদাই মানে দিয়ে আৰু তাৰপিছত দাদা কৈ হ'ল আপোনাৰ সুইফট ডিজায়াৰ 2018 চনৰ হয় এইটো ডিজেলৰ হয় এসি পাওয়ার ইনডো পাব এইটো মডেল খাটা ডিকি বুলি কয় এইটো সুইফট ডিজায়াৰৰ ডিজেল ভাৰ্জন আহে হয় দাম আছে এইখনৰ আপোনাৰ 3,50,000 3,50,000 হয় ৰিফাইনেন্স কৰিলে 80,000 1 লাখ টকা দিলে এইটো গাড়ী ওলাই ওকে ডেলিভাৰী টাইমত দাদা সবটো কৰি দিবই আগৰ নিচিনাই যি আছে আপোনালোকক সব কৰাই দিব ইয়াতে টেনশ্যনে নাই তাৰপিছত আহিল সুইফট PXI হয় এইটো হ'ল 2015 নৱেম্বৰৰ BS4 হয় দাম আছে এইখনৰ 2,80,000 2,80,000 টকাত ডাউন পেমেণ্ট 80,000 মান পাই যাব ৰিফাইনেন্স হৈ যাব ডাউন পেমেণ্ট মাত্ৰ 80,000 টকা লৈ আহক বাকি ফাইনেন্স কৰিও লৈ যাব পাৰিব এইটো সুইফটে হয় হয় এইটো সুইফট PXI এইটো হ'ল আপোনাৰ 2014 চনৰ 2014 চনৰ সুইফট PXI হয় পেট্ৰল হয় পেট্ৰলত দাম আছে এইখনৰ 2,60,000 2,60,000 টকা 2,60,000 এইখনৰ দাম আছে 2,60,000 টকাত আপোনালোকে মাৰুতি সুজুকি সুইফট পাই আছে চাব পাৰে পেট্ৰল ইঞ্জিন থাকে এইটো হয় তাৰপিছত আহিল দাদা ৱেগনাৰ হয় অলপ সৰু সুৰা স্ক্ৰেচ আছিলে কালাৰ কৰাই আছো আৰু দাম আছে এইখন 2,15,000 2,15,000 টকা PXI বহুত ধুনীয়া গাড়ী হয় বহুত ধুনীয়া গাড়ী হয় কাম যি আছে মানে দাদা সব কৰি কিনে দিব টেনশ্যনে নাই তাৰপিছত অলপ ডাঙৰ টাইপৰ গাড়ী লাগিলে আপোনাৰ 2000 এইটো পাই যাব হয় পেট্ৰল হয় হয় অটোমেটিক গিয়াৰ দাম আছে এইখন 2,80,000 2,80,000 টকাত ইকো স্পৰ্ট হোৱাইট কালাৰ চাব পাৰে দাদা এইটো ফাইনেন্স কৰিলে মিনিমাম ফাইনেন্স মানে ইকো স্পৰ্টছ বেছি নহয় এটা ফৰ্ড কোম্পানী যে হয় ফাইনেন্স বেছি নহয় ফাইনেন্স মটতে 1 লাখ 1,20,000 সেনেকা ধৰণৰে ফাইনেন্স হ'ব ওকে তাৰপিছত আহিল ভাৰ্না ফ্লুইডিক ভাৰ্না 2017 চনৰ হয় আৰু টপ মডেল হয় হয় দাম আছে এইখন 3,80,000 3,80,000 টকা ডিজেলৰ টপ মডেল ডিজেলৰ টপ মডেল ভাৰ্না পাই আছে আপোনালোকে কোম্পানীৰ ভিতৰত সব লগোৱাই আছে
চাব পাৰে সিয়াজ হয় হয় এইটো 2019 লাষ্টৰ গাড়ী হয় আৰু এলুমিনিয়াম সব আছে ডাউনটাউন সফা এলুমিনিয়াম আফটাৰ মাৰ্কেট লগাইছে নেকি এইটো মার্কেট এন্ড্রয়েড ডিসপ্লে সব আছে হয় দাম আছে এখনৰ 4,60,000 টাকা 4,60,000 টাকা টাটাৰ এটো টাটা বোল্ট হয় সরি টাটা টিয়াগো টিয়াগো টিগর টিগৰ মুখতে নাই নামটো হয় হয় ইমানে গাড়ী আছে ইয়াতে টাটা টিগর হয় 2020 হয় ডিজেলৰ হয় ডিজেল সেকেন্ড টপ মডেল হয় দাম আছে এখনৰ আপোনাৰ 3,30,000 টাকা 3,30,000 টাকা মাত্ৰ 3,30,000 টাকা চাব পাৰে ফাইনান্স না মিনিমাম ডাউন পেমেন্ট 60,000 বা 80,000 টাকা দিলে ওলাই যাব স্কুটি বাইক এক্সচেঞ্জ কৰি এটা গাড়ী লৈ যাব পাৰিব আমাৰ পৰা বাইক স্কুটিখন এক্সচেঞ্জ কৰিও গাড়ী ল'ব পাৰিব আৰু কেছত নহলে বা ডাউন পেমেন্টত সেইটো এডজাস্ট হৈ যায় হয় হয় তাৰ পিছত দাদা দেখুৱাই দিয়ক হয় Hyundai Accent 2019 নৱেম্বৰৰ হয় পেট্ৰলত আছে এইখন দাম আছে এইখন 3,80,000 3,80,000 টাকা হোৱাইট কালাৰ হোৱাইট কালাৰ Hyundai Accent আপোনালোকে চাব পাৰে আহক ইয়াতে টাইম লৈ কিনে আহক দাদাৰ লগত বহক গাড়ী চাই লওক তাৰপিছতে লৈ ল'ব 2014 হয় এইখন হয় ডিজেলৰ হয় পুৰা ডাউন টাউন সফা এলুমিনিয়াম গোটেই লাগি আছে গোটেই নতুন আছে টায়াৰ চাইবিলাক এইখনৰ দাম আছে আপোনাৰ 3,30,000 3,30,000 টকাত ইকো স্পৰ্ট পাই যাব ডিজেল না পেট্ৰলত হয় ডিজেলত হয় ডিজেলতে পাব এইটো চাব পাৰে আপোনালোকে তাৰপিছত আৰু এইটো XUV 500 হয় হয় আপোনাৰ 2018 ডিচেম্বৰৰ হয় W11 হয় একেবাৰে টপ মডেলখন একেবাৰে টপ মডেলে হয় ম্যানুৱেল গিয়াৰত চাব হয় পাৰে দাম আছে এইখনৰ 9,50,000 টাকা 9,50,000 9,50,000 টকাত হয় এই লওক বিহুৰ অফাৰ অলপ হ'ব না নাই আহিলে বিহুটো দাম কমাই দিয়া আছে বিহু স্পেচিয়েলি দামবিলাক সব কমা গৈছে হয় সেইটোৱে ওকে দাদা তাৰপিছত কেওভি মহিন্দ্ৰা KUV 100 এইটো পেট্ৰলৰ টপ মডেলখন হয় হয় এলুমিনিয়াম চেলুমিনিয়াম সব কোম্পানী ফিটেড আহে তাৰপিছত পেট্ৰল ইঞ্জিনত থাকে এইখন দাম আছে এইখন 3,00,000 টকা 3,00,000 টকা 80,000 বা 1,00,000 টকা ডাউন পেমেন্ট দিলে এইটো গাড়ী ওলাই হয় দাদা আপোনালোকৰ ইঞ্জিন ৱাৰেণ্টি দিয়ে নেকি ডিলাৰৰ পৰা গ্যাৰান্টি একো গাড়ী নাই একো গাড়ীতে নাই আপুনি লোৱাৰ সময়তে নিজে মেকানিক আনি বা নিজে জানা মানুহৰ দ্বাৰা ভেৰিফাই কৰি ল'ব লাগিব কোনো গাড়ীতে ৱাৰেন্টি গ্যাৰান্টি নাই সব ফেচিলিটি আছে ইয়াতে আপোনালোকে কিনাৰ আগত সব ভালকে চাই ল'ব তাৰপিছত আহিল দাদা Hyundai ভাৰ্না হয় এইখনত তাৰমানে গাড়ী ৰানিঙে গাড়ী হয় গাড়ী সব অকে আছে খালি গাড়ীখনত তাৰমানে বহুত দিন বহিল আমাৰ তাতে হয় হয় সেইকাৰণে এইখন গাড়ীৰ দাম আমি কমাই দিছোঁ এইখন 1,60,000 টকা 1,60,000 ঠিক আছে ট্ৰেন্সফাৰ লৈ ট্ৰেন্সফাৰটো থাকিবই যাতে ইঞ্চুৰেঞ্চ নাই ইঞ্চুৰেঞ্চো থাকিব হয় আৰু দাম আছে মাত্ৰ 1,60,000 টকা এইখন ৰিফাইনেন্স নহ'ব কেছত ল'ব লাগিব কেছত ল'ব লাগিব ঠিক আছে গোটেই দেখুৱালোৱেই আপোনালোকে সোনকালে আহি কিনে ভিজিট কৰক যদি কম দামত গাড়ী এটা ল'ম বুলি ভাবি আছে ইয়াতে আহি গ'ল অল্টো সবৰে ফেভৰেট গাড়ী অল্টো 800 হয় এইখন একদম অৰিজিনেল আছে হয় সৰু সৰু স্ক্ৰেচ আছে কাষ্টমাৰে চোৱাৰ পিছত ৰিভিউ কৰাই পৰি হয় হয় যি আছে আপোনালোকৰ ওচৰতে দাদা কৰাই দিব চাব পাৰে ইণ্টেৰিয়াৰো ঠিক ঠাক আছে দাদা মিউজিক চিষ্টেমটো নাই দেখোন লগাই দিব নেকি লগাই দিম বাৰু লগাই দিম ঠিক আছে তাৰপিছত SX4 হয় SX4 আপোনাৰ 2007 হয় গাড়ীখন 2007 কিন্তু 2027 টেক্স ভেলিড আছে হয় হয় দাম আছে এইখনৰ 90,000 দাম আছে এখনৰ 90,000 কৰাই দিলে গ্লাছৰ কথা আছে গ্লাছৰ চেঞ্জ কৰাই ঠিক আছে গাড়ী ওল্ডে হয় কিন্তু কণ্ডিশ্যন চাব পাৰে হয় ইণ্টেৰিয়াৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে টায়াৰো ধুনীয়া হৈ আছে চলাই বেয়া কৰিব নোৱাৰে হয় চলাই বেয়া কৰিব নোৱাৰে আৰু গাড়ী চাব পাৰে বহুত ধুনীয়া ডিজেল হয় না এইটো পেট্ৰলত অ'কে তাৰপিছত দাদা আহি গ'ল হয় গাড়ী হয় ভাড়াটো আমাৰ কাৰণে সুবিধা আৰু ডাবল AC থাকে এইখনত ৰুফ এচিও আছে দাম আছে এইখনৰ 4,50,000 4,50,000 টকাত মাৰাজো আপোনালোকে লৈ যাব পাৰিব ডাঙৰ গাড়ী হয় ফেমিলি পাৰপাছ কাৰণে ভাড়া মাৰাৰ কাৰণে লৈ যাব পাৰিব যিমান পাৰে দেখুৱাই দিছোঁ বাকী আপোনালোকে আহি কিনে গাড়ী চাই ল'ব তাৰপিছত ইন'ভা আহি গ'ল ইন'ভা আপোনাৰ এইটো 2010 হয় হয় 2030 টেক্স পেইড আছে কেপ্টেন চিট মডেল হয় দাম আছে এইখনৰ আপোনাৰ 2,70,000 টকা 2,70,000 টকা সঁচাকৈ দিব না আহিলে এইটো ৰিফাইনেন্স নহ'ব কেছত ল'ব লাগিব এইটো ৰিফাইনেন্স নহ'ব কেছতে ল'ব লাগিব কম দামত যদি গাড়ী এটা ল'ম বুলি ভাবি আছে ডাঙৰ গাড়ী ভাড়া মাৰাৰ কাৰণে লাগে তেনেহ'লে এইটোও ল'ব পাৰিব ইণ্টেৰিয়াৰ পৰা দেখাই দি আছোঁ আপোনালোকে চাই লওক গাড়ী আহক সোনকালে বেছি টাইম নাথাকিব এইবিলাক আৰু যাৰ লাগে কমত আপোনালোকে আহক চাব পাৰে ইন'ভা কণ্ডিশ্যন পৰা মই দেখুৱাই দি আছোঁ যিমান পাৰিছোঁ আপোনালোকে আহিব আৰু সোনকালে তাৰপিছত আহি গ'ল দাদা ডাষ্টাৰ আপোনাৰ এইখন 2014 লাষ্টৰ হয় দাম আছে এইখন 2,50,000 2,50,000 টকা ডাষ্টাৰটো যিমান পাৰে কমতে দি আছে হয় লং ড্ৰাইভৰ কাৰণে ভালে হ'ব অফ ৰোড লং ড্ৰাইভ হিলছ এৰিয়াৰ কাৰণে আপোনালোকে চাই লওক যিমান পাৰে দেখাই দি আছোঁ আজি গাড়ীবিলাক ইণ্টেৰিয়াৰৰ পৰা টায়াৰলৈকে গাড়ী পূৰা ভালে পাব আপোনালোকে
তাৰপিছত দাদা দেখুৱাই দিয়ক ইয়ন আপোনাৰ 2017 লাষ্টৰ হয় হয় গুৱাহাটী নম্বৰ ফাৰ্ষ্ট অনাৰে আছে দাম আছে এইখনৰ আপোনাৰ 2 লাখ টকা 2 লাখ টকাত ইয়ন আপোনালোকে পাই যাব ভিতৰটো দেখাই দিয়ক হয় ইণ্টেৰিয়ৰ আজি চব দেখুৱাই আছোঁ টায়াৰ কণ্ডিশ্যনত দেখাই দি আছোঁ টায়াৰ চব নতুন আছে যি আছে মানে চব দেখাই দি আছোঁ আপোনালোকে চাই লওক এইটো দাদা ফাইনেন্স কৰিলে মিনিমাম ডাউন পে'মেণ্ট 50-60 হাজাৰ টকা দিলে গাড়ী আপোনালোকে লৈ যাব পাৰিব হয় গাড়ী আজি পূৰা ভাল ভাল কালেকশ্যনে আহিছে ৰেডি গ হয় এইটো 2017 লাষ্টৰ হয় অ'কে আৰু দাম আছে এইখন 1,40,000 টকাত ৰেডি গ আপোনালোকে পাই যাব তাৰপিছত আকৌ আহিলে ইয়ন এইটো 2016 চনৰ হয় এলএল চব লাগি আছে দাম আছে এইখনৰ 1,60,000 টকা ইয়ন বহুতে আহিছে আজি আপোনালোকৰ বাজেট যেনেকুৱা আছে পাই যাব হয় আৰু এচি পাৱাৰ ষ্টিয়াৰিং থাকিব এইখনত দাম আছে এইখন 1,30,000 টকা 1 লাখ ডাউন পে'মেণ্ট মিনিমাম 50,000 ডাউন পে'মেণ্ট মিনিমাম 50,000 টকা কৈছে দাদা বেছিও হ'ব পাৰে দেই আপোনালোকে বেছি লৈয়ে আহিব হয় তাৰপিছত দাদা আহিলে অল্টো আমাৰ ডাউন পে'মেণ্ট যিটো কওঁ সেইটোৱে হ'ব ডাউন পে'মেণ্ট কথা চেঞ্জ নহয় হয় 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 মই অলপ বেছিকৈ কওঁ বেলেগতকৈ ডাউন পে'মেণ্ট অ'কে দাদা তাৰপিছত এল্টো 800 হয় আৰু এলেক্সাই হয় দাম আছে এইখনৰ আপোনাৰ 2 লাখ টকা অ'কে এইখন খালি এইখনৰে ট্ৰেন্সফাৰৰ পইচাটো এক্সট্ৰা হ'ব কাৰণ এইখন কমাৰ্চিয়েল গাড়ী হয় ট্ৰেন্সফাৰত যিখিনি পইচা খৰচ হয় সেইখিনি এক্সট্ৰা হ'ব গাড়ীৰ দাম 2 লাখ টকা আৰু এইখনৰ ডাউন পে'মেণ্ট 50,000-60,000 দিলেও ওলাব আৰু খালি ট্ৰেন্সফাৰৰ খৰচটো আপোনাৰ ফালৰ পৰা থাকিব যি আছে দাদা চব ভিডিঅ'ত কৈ দিছে আপোনালোকে আহে দূৰৰ পৰা অহাৰ পিছত যদি নহয় কামটো ভাল নালাগে আৰু আমি যিমান পাৰোঁ দেখাই দিওঁৱেই আৰু চাব পাৰে এইটো হ'ল হোণ্ডা একৰ্ড হয় হোণ্ডা একৰ্ড এইটো কি দাদা অলপ প্ৰিমিয়াম গাড়ী হয় নেকি অলপ নহয় বহুতেই মাৰ্চিডিজ অনেৰ নিচিনাই হয় গাড়ীটো চাব পাৰে আপোনালোকে অল্ড গাড়ী হয় বহুত 2010ৰ গাড়ী 2030লৈ টেক্স পেইড আছে 2010ৰ গাড়ী চাব পাৰে একদম মাৰ্চিডিজৰ ফিলিং দি দিব আপোনালোকক চাব পাৰে এটা 3000 সিসি থাকে এইখন 3000 সিসি গাড়ী বহুত পাৱাৰফুল গাড়ীয়ে হয় এইটো হয় পেট্ৰল ইঞ্জিন হয় অ'কে আগৰ ফালে চাব পাৰে পুৰা ধুনীয়াই লাগি আছে পুৰা প্ৰিমিয়াম দাম আছে এইখনৰ মাত্ৰ 3 লাখ টকা 3 লাখ টকা এক্সেণ্ট হয় 2016 হয় হয় সেকেণ্ড টপ মডেল পেট্ৰল ইঞ্জিন হয় দাম আছে এইখনৰ 3,30,000 টকা 3,30,000 টকাত আপোনালোকে এক্সচেঞ্জ পাই যাব ব্লু কালাৰ পেট্ৰলটো দেখাই দিওঁ পেট্ৰল হয় না দাদা ডিজেল হয় এইটো পেট্ৰলত হয় ঠিক আছে আজিৰ পৰা ইণ্টেৰিয়ৰ দেখাই দি আছোঁ গাড়ীৰ আপোনালোকে ভাবিব পাৰে আৰু গাড়ী মানে বেয়া হয় ইয়াতে কিন্তু বেয়া নহয় আৰু ছেকেণ্ড হেণ্ড গাড়ী হয় যি আছে চব দেখাই দিছোঁ চব এইটোৰ কণ্ডিশ্যন কেনে দাদা ভালে ধুনীয়া আছে না গাড়ী মই চেষ্টাই কৰি দিলোঁ হয় ৰানিং কিমান হ'ল এইটো এইটো আপোনাৰ 80,000 মান হ'ব নেকি 80 অ'কে চাই লওক আপোনালোকে গাড়ীটো আপোনাৰ পেট্ৰল ডিজেয়াৰ হয় হয় ইয়াতে এচি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ ইনটু এণ্ড্ৰইড ডিছপ্লে এইবিলাক চব পাব আৰু দাম আছে এইখনৰ 4,15,000 টকা আপোনালোকে চাব পাৰে ইমান কমত ডিজায়াৰ ক'তো নাপাব আপোনালোকে মাৰুতি চুজুকি ডিজায়াৰ গাড়ী এতিয়াতো বহুত দাম বাঢ়ি গৈছে আপোনালোকে ছেকেণ্ড হেণ্ডে লৈ যাওক গাড়ীত যি আছে পূৰা অল অৰিজিনেলে আছে স্ক্ৰীনটোও পূৰা LED পাই যাব আপোনালোকে এণ্ড্ৰইড স্মাৰ্ট আৰু আজিকালি ওলাইছে এইটো মাৰুতি ছুইফ্ট হয় মাৰুতি চুজুকি ছুইফ্ট হয় দাম আছে আপোনাৰ 5,30,000 টকা 5,30,000 এইটো 2020 ডিচেম্বৰৰ গাড়ী হয় অ'কে 2020 ডিচেম্বৰৰ গাড়ী ৰিফাইনেন্স কৰিলে 1,00,000 টকা দাম আছে হয় ছুইফ্ট ডিজায়াৰ ছুইফ্ট আছেই তাৰপিছত কুইট হয় আপোনাৰ 2017ৰ ফাৰ্ষ্ট অনাৰ হয় RXT মডেল হয় অ'কে দাম আছে এইখনৰ আপোনাৰ 185 ফাইনেন্স দাদা মিনিমাম ডাউন পে'মেণ্ট 50,000 টকা দিলে এইটো গাড়ী 50,000-60,000 দিলে এইটো গাড়ী লৈ যাব পাৰিব আপোনালোকে ইয়াতে এণ্ড্ৰইড ডিছপ্লে চব লাগি আহে কোম্পানীতে ছেকেণ্ড হেণ্ড গাড়ী ইমান কম দামত ইয়াতে দিয়ে মানে আপোনালোকে ধৰিব নোৱাৰে আৰু ইমান কমত দাদা কেনে দিয়ে আপুনি আমি আনতে কমত অনা যায় এইটো হ'ল হোণ্ডা চিভিক হয় হয় পাব আৰু এইটো যিটো আপডেট ট্ৰান্সফাৰ লৈ পেলাই গাড়ীখনৰ দাম হ'ল 2,15,000 টকাত আপোনালোকে হোণ্ডা চিভিক পাই আছে চাব পাৰে পইচা দিলেও নোপোৱা গাড়ী হয় মানে প্ৰিমিয়াম গাড়ীয়ে হয় hyundai কোম্পানীৰ চাব পাৰে আপোনালোকে হয় এইটো দাদা ফাইনেন্স মিনিমাম কিমান লাগিব কেছতে ল'ব লাগিব এইবিলাক চখিন গাড়ীয়ে হয় এটা টাইমত যোনে ভাবিছিলে ল'ম বুলি এতিয়া ল'ব পাৰিব আপোনালোকে হয় লং জাৰ্ণিৰ কাৰণে বহুত ভাল হ'ব আৰু এইবিলাক গাড়ীতো দেখালোঁ গোটেই হয় স্পৰ্টি লুকছৰ গাড়ী
KB অটো এজেঞ্চি দাদাই লৈ আহিছে এইবিলাকতো দেখুৱালোৱেই গাড়ী আপোনালোকে আহি কিনে সোনকালে ভিজিট কৰিব এড্ৰেছটো কৈ দিয়ক আমাৰ এড্ৰেছটো গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত হয় আৰু জেগাখিনিৰ নাম ৰায়বৰী বুলি কয় হয় আপুনি গুগল মেপতো পাই যাব হোৱাটছআপ মেছেজ কৰিলে কাৰেণ্ট লোকেশ্যন ৰায়বৰী চাই লওক আপোনালোকে হাইৱে ৰাস্তাৰ ওচৰত হয় এয়াৰপৰ্ট ক্ৰছ কৰি কিনে এয়াৰপৰ্টৰ পৰা আহিলে হয় এইটো আপোনাৰ 3 নম্বৰ শ্ব'ৰুমটো একদম ওচৰতে আছে হাই ৰোডৰ আপোনালোকে এয়াৰপৰ্ট ক্ৰছ কৰি কিনে দাদাক কল কৰিবই পাই যাব কৰি আপোনাৰ যদি জালুকবাৰী ফালৰ পৰা আহে এয়াৰপৰ্ট ক্ৰছ কৰি পেলাই 3 নম্বৰ শ্ব'ৰুমটো হয় আৰু আপোনাৰ মিৰ্জা ফালৰ পৰা আহিলে যিটো আমাৰ বৰ্ডাৰ চেকিং থাকে মনে বুলি কয় জেগাখিনি তাৰে চেকিংটো পাৰ হয় যিটো আপোনাৰ ফাৰ্ষ্ট ৰাইট ছাইডত শ্ব'ৰুমটো হয় অ'কে আৰু দাদা ফাইনেন্সটো অল আছাম হৈ যাব হৈ যায় অল আছাম ফাইনেন্স হয় আপোনালোকে আহক এই মাহটো আৰু বিহু স্পেচিয়েল যিমান পাৰে ডিছকাউণ্ট কৰি দি আছে ঠিক আছে অ'কে দাদা থেংক ইউ